সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহিন মাহৰ 7 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ সপ্তমী তিথি, সন্ধিয়া 5:58 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 3:39 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:16 আৰু আজি সূৰ্যাস্তৰ সময়ো হৈছে সন্ধিয়া 5:16 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ধ বৰ্ণ, দেৱগণ হ'ব মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:56 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মিথুন ৰাশি হ'ব বৈশ্য বৰ্ণ, মতান্তৰে শুদ্ধ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। কিন্তু ৰাত্ৰি 3:39 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 7 দিনীয়া কান্তা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:14 পৰা 3:45। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:56 পৰা 10:04। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা চলি থকা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত সাহসিকতা বাঢ়িব। গতিকে সাহস আৰু মনোবল বৃদ্ধিৰ সম্ভাৱনা যথেষ্ট আছে। আজি দিনটোত কোনোবা ব্যক্তিৰ সহায়ত আপোনাৰ সমস্যাবোৰ সমাধান হ'ব। গতিকে কোনোবা এনে ব্যক্তিক লগ পাব যি ব্যক্তি আপোনাক সমস্যা সমাধান কৰাত কিবা সহায় কৰিব। হঠাৎ খৰচৰ মাত্ৰাও আজি বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত খৰচ অকণমান আজি দিনটোত বৃদ্ধি পাব। আজি অৱশ্যে নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। কোনোবা ক্ষেত্ৰত কোনোবাই আপোনাক নিমন্ত্ৰণ দিব। পাৰ্টি, সভা অনুষ্ঠান নতুবা অন্য কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও আপোনাৰ দেখা গৈছে। লগতে নতুন কথা শিকাৰ আপোনাৰ ইচ্ছা প্ৰবল বাঢ়িব। যিকোনো নতুন কথা আজি জানিব আৰু শিকিব পাৰিব। আজি সময়ৰ অকণমান অপব্যৱহাৰ হ'ব পাৰে, কিয়নো কৰিবলগীয়া কিবা কাম এওঁলোকে সময়ৰ মূৰত নকৰাৰ বাবে অকণমান হয়তো সেই কাম বনবোৰ পিছ পৰি ৰ'ব পাৰে। বাকী সকলো দিশত শুভ। এওঁলোকৰ আজি চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। গতিকে আপুনি চেষ্টা কৰি থাকক, সকলো কামত আপুনি সফল হ'ব পাৰিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত ডাঙৰৰ সহায় ল'ব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি বিভিন্ন কথা আশা কৰি থকা দেখা যাব। অৰ্থাৎ এওঁলোকৰ আশা কৰা দিনটোত বেছি দেখা যাব। আজি মনত অকণমান এলাহ ভাৱো বাঢ়িব পাৰে। গতিকে কাম বন কৰিবলৈ অকণমান এলাহ উপজিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে সকলোকে সোনকালে বিশ্বাস কৰি লোৱাও দেখা যাব। কিন্তু নতুন পথৰ আজি মুকলি হ'ব। বিভিন্ন ক্ষেত্ৰত আপোনাৰ নতুন সুবিধা আৰু নতুন পথৰ আজি আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। ধন কিন্তু এওঁলোকে নভবা নিচিন্তাকৈ খৰচ কৰাও
দেখা যাব। গতিকে ধন খৰচ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বৰ বিশেষ চিন্তা কৰি নাথাকে। আজি কোনোবা শিশুৱে আপোনাক প্ৰয়োজনৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে আপোনাতকৈ সৰু ব্যক্তিৰ পৰা আপুনি আজি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। আৰু প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনলৈ হয়তো সঘনাই আপোনাৰ মনত পৰি থাকিব পাৰে। আজিৰ দিনটোত নতুনকৈ কৰ্মৰ সন্ধানত থকাৰ বাবে অত্যন্ত শুভদায়ক, বিশেষকৈ ইণ্টাৰভিউ দিবৰ বাবে নতুবা আপুনি ক'ৰবাত বায়'ডাটা দিবৰ বাবে অত্যন্ত দিনটো শুভ দেখা পোৱা গৈছে। কিন্তু বিশেষী ব্যক্তিসকলে আজি নিজকে কিছু অকণমান সকলোতকৈ উচ্চ যেন অনুভৱ কৰা দেখা যাব। অৰ্থাৎ এওঁলোকে কিছু লাক্সাৰিয়াছ লাইফ আজি উপভোগ কৰিব বিচৰা দেখা যাব। কিন্তু প্ৰিয়জনৰ ফালৰ পৰাও এওঁলোকে কিবা ছাৰপ্ৰাইজ লাভ কৰিব পাৰে। বাকী অন্য সকলো দিশত শুভ। পঢ়া শুনাতো এওঁলোকে কিছু সুনাম অৰ্জন কৰিব পাৰিব। আপোনাৰ পঢ়া শুনা নতুবা বুদ্ধিমত্তাৰ কোনোবা ব্যক্তিয়ে প্ৰশংসা কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত দিনত স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। স্বাস্থ্যত আজিৰ দিনটোত উন্নতি হ'ব। ধন আপুনি ক'ৰবাত ইনভেষ্ট কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ শাৰীৰিক বলাবল আৰু মানসিক উৎসাহ কিছু বৃদ্ধি পাব। গতিকে সকলো কামত সোনকালে এওঁলোকক অংশগ্ৰহণ কৰাও দেখা যাব। অকণমান ঘৰুৱা চিন্তা আপোনাৰ চলি থাকিব পাৰে। প্ৰিয়জনে আজি আপোনাক তেখেতৰ মনৰ কথা খুলি কোৱা দেখা যাব। মনৰ গোপন কথা আজি আপোনাক খুলি ক'ব বিচৰা দেখা যাব। সৰু সুৰা ব্যৱসায়িকসকলে আজি ব্যৱসায়ত অকণমান লোকচান হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি মাতৃৰ পৰা কিন্তু মৰম চেনেহ লাভ কৰিব। মাতৃ আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। মাতৃ আপোনাক মৰম চেনেহ কৰিব। আজি দিনটোত কষ্ট কৰি গৈ থাকক। আপুনি নিশ্চয় শেষৰ ফালে সন্ধিয়াৰ ফালে আপোনাৰ লাভালাভ হোৱাৰ সম্ভাৱনা দেখা যাব। কিন্তু কিবা কাম আধৰুৱা হৈ যোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে অকণমান কাম বনৰ প্ৰতি গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ সময়খিনিত কিছু অকলে পাৰ কৰিব বিচৰা দেখা যাব। গতিকে সন্ধিয়া এওঁলোকে সমাজৰ পৰা অকণমান ভিৰ থকা ঠাইৰ পৰা আঁতৰি অকলে সময় পাৰ কৰিব বিচৰা দেখা যাব। বিদ্যাত বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে। গতিকে একেটা বিষয় পঢ়ি নাথাকি এওঁলোকে কিছু সময় এটা বিষয়, কিছু সময় অন্য এটা বিষয় পঢ়িব ইচ্ছা কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ ভিতৰত থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথাত আপুনি নিজৰ সমস্যাৰ সমাধান বিচাৰি পাব। গতিকে আনৰ কথাবোৰ ভালদৰে শুনিলে আপোনাৰ যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাৰ সমাধান আপুনি বিচাৰি পাব। লগতে আজি দিনটোত নিজৰ সম্পত্তিৰ গুৰুত্ব ৰখাটো বিশেষ ভাল হ'ব। কিবা হয়তো বয় বস্তু হেৰাব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আৰু কোনোবা ব্যক্তিৰ আপত্তিও পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়জনৰ প্ৰেছাৰ আপুনি লাভ কৰিব পাব। গতিকে প্ৰিয়জনে যি ক'ব আপুনি হয়তো সেইমতে চলিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি পিতৃ মাতৃৰ উপদেশে আপোনাক বিশেষ লাভালাভ দিব। পিতৃ মাতৃৰ কথা মতে যদি আপুনি কাম বনো কৰে, সেই কামত সোনকালে লাভ হ'ব। ঘৰৰ আপোনাতকৈ সৰু ব্যক্তিৰ সৈতে আজি কিছু কথা বতৰা পাতি নতুবা যথেষ্ট বেলেগ বাহিৰা কথা আলোচনা কৰি সময় পাৰ কৰা দেখা যাব। অৰ্থাৎ ঘৰতে দিনটোৰ এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বেছি সময় পাৰ হ'ব। জীৱনসংগীয়ে আপোনাক আজি কিছু মনৰ কথা খুলি কোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মনত আজি মনোবাঞ্ছাবোৰ পূৰ্ণ হ'ব। অৰ্থাৎ আপুনি যদি কিবা ভাল কথা চিন্তা কৰি আছে, ভাল কথা ভাবি আছে, সেই ভাবি থকা কামবোৰ সিদ্ধি হৈ পৰিব। পঢ়াত একাগ্ৰ হৈ পঢ়া শুনা কৰাও দেখা যাব। গতিকে যিখিনি পঢ়িব সেই কম সময় পঢ়িলে এওঁলোকে একাগ্ৰ হৈ পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল স্বাস্থ্যৰ পক্ষৰ ফালৰ পৰা আজি সুস্থ সবল হৈ উঠিব। আজি পুৰণা বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। অৱশ্যে আপুনি ক'ৰবাৰ পৰা আজি ধন প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে। বিশেষকৈ পাবলগীয়া ধন আজি দিনটোত আপুনি লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ উপদেশ লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপোনাক আজি উপদেশ দিব পাৰে।
আজি দিনটোত আপুনি যি কামেই নকৰক কিয় সেই কামতে আপোনাৰ লাভ হ'ব, গতিকে লাভৰ পৰিমাণ বৃদ্ধি পাব। যাত্ৰা কৰিলে সেই যাত্ৰা আপোনাৰ বাবে খুব ৰোমান্টিক হৈ পৰিব। অৱশ্যে কৰ্মক্ষেত্ৰত হয়তো কামৰ বোজা অকণমান বাঢ়িব পাৰে, আপুনি একেটা কামে দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে। কিন্তু যাকে তাকে সোনকালে বিশ্বাস কৰি নল'ব, কোনোবা ব্যক্তিয়ে বিশ্বাসঘাতকতা কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি খুব কৰ্তব্যপন্থী কাম কৰা দেখা যাব, গতিকে যি কাম কৰিব দায়িত্ব দি সেই দায়িত্ববোৰ এওঁলোকে সোনকালে পালন কৰা দেখা যাব। পঢ়াত এওঁলোকে হয়তো কোনোবা নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা কথা আজি শিকিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। যিকোনো বস্তু খোৱা লোৱা কৰিলে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। কোনোবা পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনা আজি যথেষ্ট আছে। ধনো আজি কম বেছি পৰিমাণে লাভ কৰিব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপোনাৰ হাতত ধনৰ আগমন হ'ব। বন্ধুৱে আপোনাক হয়তো আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, অৰ্থাৎ চলাহী কথাৰে আপোনাৰ পৰা খৰচো কৰাব পাৰে বন্ধুৱে, গতিকে সতৰ্ক হৈ চলিব। আজি মনত উথল পুথল হৈ থাকিব, বিশেষকৈ কি কৰিব কি নকৰিব, ক'ত যাব ক'ত নাযাব, এনেধৰণৰ চিন্তা আজি মনত চলি থকা দেখা যাব। আজি ব্যৱসায়িকসকলৰ বাবে দিনটো অত্যন্ত শুভদায়ক। ব্যৱসায়ত ভাল লাভালাভ হ'ব। লগতে দিনটো বিভিন্ন কামত আপুনি ব্যস্ত থাকিব লগা হোৱাৰ বাবে সময় অকণমান কমকৈ পাব পাৰে। কিবা নহয় কিবা কামত আজি আপুনি ব্যস্ত থাকিব লাগিব। পচন্দৰ কাম আপুনি কৰিব পাৰিব। যি কাম কৰি ভাল পায় সেই কামত প্ৰয়োজনতকৈ বেছি সময় এওঁলোকক ব্যস্ত থকা দেখা যাব। আজি দিনটোত জীৱনসংগীৰ গৌৰৱ অনুভৱ কৰিব। আপুনি প্ৰিয়জনৰ বাবে কিবা গৌৰৱ অনুভৱ কৰা দেখা যাব। আপোনাৰ বাবে আজি গোটেই দিনটোত পৰিৱেশটো খুব সুন্দৰ হৈ থাকিব, গতিকে লক্ষ্য কৰিলে কন্যা ৰাশিৰ সকলো দিশত আজি শুভ হৈ পৰিব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক ওচৰ পাজৰৰ ব্যক্তিয়ে কিবা আজি আপত্তি কৰা দেখা যাব, অৰ্থাৎ আপুনি ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ আপত্তি পূৰণ কৰিব লাগিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিমানখিনি পাৰে সিমানখিনিহে প্ৰতিশ্ৰুতি দিব। বেছিকৈ প্ৰতিশ্ৰুতি দি হয়তো আপুনি ৰাখিব নোৱাৰিব পাৰে। অকণমান সৰু সুৰা কামে আপোনাৰ ভাগৰ অনুভৱ কৰাব, গতিকে কাম বন বেছিকৈ কৰিব গ'লে আপোনাৰ আজি ভাগৰ লাগিব। ধন সম্বন্ধীয় সমস্যাসমূহ আজি চলি থাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত সেই সমস্যাবোৰৰ অকণমান সমাধান লাভ কৰিব, কিন্তু কম বেছি পৰিমাণে ধনৰ আজি অভাৱে দেখা দিয়া দেখা যাব। ঘৰুৱা ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে দায়িত্ব ল'ব লাগিব। ঘৰৰ কিবা সমস্যাও আপুনি সমাধান কৰিবলগীয়া হয়তো হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোক আজি স্বতন্ত্ৰ হৈ থাকিব, নিজৰ মতে চলা দেখা যাব। আজি দিনটোত আজৰি সময়ত এওঁলোকে মন পচন্দৰ কাম কৰা দেখা যাব, গতিকে যিকোনো কাম কৰিব এওঁলোকে ইচ্ছা সিমান নকৰে। যি কৰি ভাল পায় সেই কামবোৰৰ প্ৰতিহে বিশেষ গুৰুত্ব দিয়া দেখা যাব। জীৱনসংগীয়ে কিবা ভাল শুভ খবৰো দিব পাৰে, গতিকে জীৱনসংগীৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনা আজি দেখা গৈছে। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগো দেখা পোৱা গৈছে। কিবা কাৰণবশতঃ ক'ৰবাত সৰু সুৰা হ'লেও ভ্ৰমণ নতুবা যাত্ৰা হ'ব। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে একাগ্ৰ হৈ একেটা বিষয়ে পঢ়ি থাকিব নোৱাৰিব, কিয়নো কিছু সময় এটা বিষয় কিছু সময় অন্য এটা বিষয় অধ্যয়ন কৰা দেখা যাব, অৰ্থাৎ বিভিন্ন সময়ত বিভিন্ন বিষয় অধ্যয়ন কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 7 আৰু শুভ ৰং হ'ব সেউজীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰোবাৰ ওপৰত সন্দেহ উপজিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ পৰা যদি ক'ৰবাত ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি পাব। আজি ঘৰুৱা লাভৰ পৰিমাণ আপোনাৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি সৰু সুৰা যাত্ৰা হ'ব। আপোনাৰ দিনটো অকণমান লৰা ঢপৰাৰ মাজেৰে পাৰ হ'ব। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হ'ব পাৰে, কিন্তু কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে অকলে কাম নকৰি আনৰ সৈতে লগ হৈ কাম বন কৰা দেখা যাব, অৰ্থাৎ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত যিকোনো কাম কৰিবলৈ গ'লে আনৰ সৈতে লগ হৈ কাম বন কৰা দেখা যাব। আজি দিনটোত ক'ৰবাত ধাৰ্মিক
স্থললৈও হয়তো আপোনাৰ যাত্ৰা হ'ব পাৰে। অইন দিনৰ তুলনাত আজি বৈবাহিক সম্বন্ধটো মধুৰতা আহিব। প্ৰেম সম্বন্ধ আৰু বৈবাহিক সম্বন্ধ দুয়োটাতে আজি খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব। মনত উচ্চ চিন্তাধাৰা আহিব। গতিকে ভাল ভাল চিন্তা আজি মনত অহা দেখা যাব। পঢ়া তেওঁলোকে ডাঙৰৰ কথা হয়তো শুনিবলগীয়া হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলে যি কৰিম বুলি এবাৰ ভাবে সেই কামবোৰ এওঁলোকে শেষ কৰিহে এৰা দেখা যাব। অৰ্থাৎ এবাৰ কৰিব বিচৰা কাম এওঁলোকে অন্তিম সময়লৈকে কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। ধনুৰাশি ধনুৰাশিৰ ব্যক্তিসকলে আজি কথা অকণমান বেছিকৈ কোৱা দেখা যাব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আপোনাক আজি সকলোৱে গুৰুত্ব দিব। পৰিয়ালৰ সকলোৱে আপোনাক আজি বিশ্বাস কৰা দেখা যাব। কিন্তু আনক দেখুৱাবলৈ এওঁলোকে খৰচ কৰাও আজি দেখা যাব। আজি ধন য'তে ত'তে খৰচ হোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে আৰ্থিক ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনাও প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে কথাবোৰ আজি জানিব বিচৰাও দেখা যাব। আৰু প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ পৰা কিছু দূৰত থাকিব লাগিব। ব্যৱসায় বাণিজ্যত নতুন নতুন ব্যক্তিৰ সৈতে নতুন নতুন গ্ৰাহকৰ সৈতে আজি আপোনাৰ যোগাযোগ বৃদ্ধি পাব। আজি আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব। গতিকে সকলোকে নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব, যাৰ বাবে সকলো আপোনাৰ পিনে আকৰ্ষিত হৈ পৰাও দেখা যাব। জীৱনসংগীয়ে আপোনাক কিবা ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সহায় সহযোগিতা কৰাও দেখা যাব। আজি কৰ্মস্থানত আপুনি ভবাতকৈ কাম বনবোৰ অকণমান কম হ'ব। গতিকে যিমান আপুনি কাম কৰিম বুলি ভাবিছিল তাতকৈ অকণমান কমকৈ কাম কৰাৰ আপুনি সময় লাভ কৰিব। বাকী অৱশ্যে শিক্ষাটো এওঁলোকৰ শুভ। শিক্ষাত আজি আপুনি যিখিনি পঢ়িব সেইখিনি মনত ৰ'ব। গতিকে আপোনাৰ জ্ঞান অৰ্জনৰ যোগো দেখা পোৱা গৈছে। বুদ্ধিমত্তা প্ৰখৰ হ'ব। বিশেষকৈ যিখিনি এওঁলোকে আনৰ পৰা শিকিব পাৰিব সেই শিকা আজি সম্ভাৱনাটো দিনটোৰ ভিতৰত যথেষ্ট আছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6। আজি শুভ ৰং হ'ব ধবৰণীয়া। মকৰ ৰাশি মকৰ ৰাশিৰ ব্যক্তিসকল যিমান পাৰে আজি পজিটিভ থাকক, কিয়নো পজিটিভ চিন্তাই আপোনাক আজি দিনটোত আগবাঢ়ি যোৱাত সহায় কৰিব। কিয়নো নিজৰ ওপৰত বিশ্বাস ৰাখক, সকলো কাম আপোনাৰ আজি সহজ হৈ পৰিব। আজি আপোনাৰ ইচ্ছা আৰু আশাবোৰ কিছু বৃদ্ধি পাব। নতুন আশা আজি আপোনাৰ মনলৈ আহিব। ব্যৱসায় বাণিজ্যত কোনোবা সম্বন্ধীয় ব্যক্তিয়ে আজি হয়তো আপোনাক আৰ্থিকভাৱে লোকচান কৰাব পাৰে। গতিকে ব্যৱসায়ত তেনে ব্যক্তিৰ পৰা দূৰত থাকিব। পঢ়া শুনাত অকণমান কমকৈ মন বহিব। বিশেষকৈ পঢ়িব বহিলেই হয়তো অন্য কিবা বেলেগ দিশৰ কথাই অকণমান চঞ্চলতা আনিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে মনৰ ভাৱ বিশেষকৈ প্ৰিয়জনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকল নিজৰ উদ্দেশ্যত উপনীত হ'ব পাৰিব। যি উদ্দেশ্য আপোনাৰ আছে সেই উদ্দেশ্যত আপুনি উপনীত হ'ব পাৰিব। আজি লগতে এই ৰাশিৰ ব্যক্তিসকলে মনৰ মতে চলা দেখা যাব। আনৰ বৰ বিশেষ কথা নুশুনি নিজৰ মতে নিজৰ মনে যি কয় সেই কামেই এওঁলোকক কৰা দেখা যাব। একাগ্ৰতা এওঁলোকে বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰত নিদি অন্য চিনেমা চোৱা, বিশেষকৈ ফুৰিব যোৱা এনেধৰণৰ ক্ষেত্ৰত একাগ্ৰতা দিয়া দেখা যাব। অকলে সময় পাৰ কৰাৰ বিশেষ ইচ্ছা থাকিব এওঁলোকৰ। গতিকে সমাজৰ মাজত নাথাকি এওঁলোকে অকলে সময় পাৰ কৰিব বিচৰা দেখা যাব। আৰু একেটা কামে হয়তো দুবাৰ তিনিবাৰো আপোনাৰ কৰিবলগীয়া দিনটোত হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱাবৰণীয়া। কুম্ভ ৰাশি কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি বিশেষকৈ এনাৰ্জি এওঁলোকৰ ভিতৰত যথেষ্ট থাকিব আৰু আনক সহায় কৰিব আজি আপোনাৰ ইচ্ছা যাব। আজি দিনটোত পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত আহি থাকিব। গতিকে অতীতৰ চিন্তা, অতীতৰ স্মৃতি আজি আপোনাৰ মনত চলি থাকিব। ধন আজি কেনেকৈ সঞ্চয় কৰিব লাগে সেই বিষয়ে আপোনাৰ আজি মনত চিন্তা আহি থাকিব। গতিকে কেনেকৈ ক'ৰ পৰা ধন উপাৰ্জন কৰিব পাৰি, সঞ্চয় কৰিব পাৰি, এনেধৰণৰ চিন্তা আপোনাৰ মনত চলি থাকিব। আজি পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ পৰা সম্পূৰ্ণ আপুনি ছাপোৰ্ট লাভ কৰিব। যিকোনো কামত পৰিয়ালে আজি ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ সৈতে সৰু কথাই হয়তো মতভেদ আনিব পাৰে। গতিকে গুৰুত্ব ৰাখিব।
আজি যোগ্য ব্যক্তিৰ কৰ্মক্ষেত্ৰত পদোন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কৰ্মক্ষেত্ৰত যোগ্য তেতিয়াহ'লে আপোনাৰ পদোন্নতি নিশ্চয় হ'ব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো আপুনি মনৰ আশা সন্ধিয়াৰ ভাগত পূৰণ কৰিব পাৰিব। গতিকে যদি আপুনি মনত কিবা আশা পুহি ৰাখিছে, সেই আশাবোৰ আপোনাৰ সন্ধিয়াৰ ভাগত পূৰণ হোৱা সম্ভাৱনা প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকল আজি খুব জেদী হৈ পৰাও দেখা যাব। মনত কিছু জেদ ভাৱ আহিব, যি কৰিম বুলি এবাৰ ভাবে সেই কাম কৰিহে এৰা দেখা যাব। বিদ্যাত তেওঁলোকৰ কমকৈ মন বহিব, বিশেষকৈ বিদ্যাত একাগ্ৰতা অকণমান কমিব। অন্য সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজি এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে কমলা। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু উদাৰতা আহিব। বিশেষকৈ আপুনি আনক সোনকালে বিশ্বাস কৰা দেখা যাব আৰু আনক যদি কিবা বয় বস্তু লগা হয়, বিশেষকৈ দান বৰঙণি আজি এওঁলোকে কৰা দেখা যাব। আজি নতুন সুবিধা প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত নতুন কিবা সুবিধা লাভ কৰিব। গতিকে এক্টিভ থকাটো আপোনাৰ বাবে ভাল হ'ব। আজি ধন খৰচ কৰাটো অকণমান আপুনি ভাবি চিন্তি কৰাটো ভাল হ'ব। য'তে ত'তে খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰৰ চাফ চিকুণ কৰা, ঘৰৰ মেৰামতি কৰা, এনেধৰণৰ কামতো আপোনাৰ অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নতুন ব্যৱসায় আৰম্ভ কৰাও দেখা যাব। বিশেষকৈ যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিম বুলিও ভাবি আছে, আজি দিনটো আপোনাৰ বাবে অত্যন্ত উত্তম দিন। আৰু কোনোবা ব্যক্তিৰ সৈতে নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও আজি প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে নতুন কথা জানিব শিকিব পাৰিব। বিশেষকৈ ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা নতুন কথা শিকিব পাৰিব। আজি মনত হয়তো দোধোৰ মোধোৰ হ'ব পাৰে, বিশেষকৈ কি কৰিব কি নকৰিব এনেধৰণৰ চিন্তা, নতুবা ক'ৰবাত যদি যাবলগীয়াও আছে আপুনি মনক সুস্থিৰ কৰাত অকণমান অসুবিধা হ'ব পাৰে। গতিকে আপুনি বিশেষকৈ মনক নিয়ন্ত্ৰণ কৰাৰ কিছু চেষ্টা কৰিবলগীয়া হোৱা দেখা যাব। আজি কৰিবলগীয়া কিবা কাম বাকী ৰোৱাও দেখা যাব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।